নবোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ সহায়িকা জিবিটিৰ পৰা যিখন প্ৰকাশ কৰা হৈছে তাৰ পৰা অনুপাত সমানুপাতৰ কেইটামান অংক আজি লৈছোঁ। অংককেইটা জাষ্ট কেনেকৈ সমাধান কৰিব লাগে তাৰ কাৰণে অলপ হিণ্টছ দিবলৈ ওলাইছোঁ। প্ৰথম অংকটো লৈছোঁ অনুপাতৰ 40 পইচা আৰু 3 টকা 40 পইচা আৰু 3 টকাৰ মাজৰ অনুপাতটো হৈছে 4টা অপশ্যন দিয়া আছে, কোনটো হ'ব? তো ফাৰ্ষ্ট অফ অল জানিব লাগিব যে অনুপাত কৰিবলৈ হ'লে আমাৰ ইউনিট যিকেইটা নাম্বাৰ ল'ম নাম্বাৰৰ ইউনিট কেইটা সেম হ'ব লাগিব। যেনেকুৱা পইচা আছে ইয়াত টকা আছে, তো দুটা হয় পইচা নহ'লে টকা কৰি ল'ব লাগিব। তো আমি পইচা কৰি লৈছোঁ। প্ৰথমটো আছে 40 পইচা অনুপাত 3 টকা হৈছে 300 পইচা। তো এই অনুপাতটো আমি এনেকৈ ৰাখিলে নহ'ব, অনুপাতটো আমি সৰু কৰিব লাগিব বা লঘিষ্ঠ কৰিব লাগিব। আৰু লঘিষ্ঠ কৰাৰ নিয়মটো হৈছে একেবাৰে সাধাৰণ। আমি যেনেকুৱা হৰ আৰু লভ কোনো এটা নিৰ্দিষ্ট সংখ্যাৰে ভাগ কৰি সৰু কৰিছিলোঁ ঠিক তেনেকৈ কৰিম। ওকে, তো প্ৰথমে আমি কাটি লৈছোঁ 0 আৰু 0, দুটা 0 গ'ল। এতিয়া 4 আৰু 30 সেম এটা কনষ্টেণ্ট নাম্বাৰেৰে আমি ভাগ কৰিব লাগিব, যিটোৰে দুটা সংখ্যাক ভাগ যায়। ইয়াত 2ৰে বিভাজ্য হ'ব। 2ৰ 2 গুণ 4 আৰু 2ৰ 15 গুণ হৈছে 30। আল্টিমেটলি আমাৰ অনুপাতটো আহি গ'ল 2:15। তাৰ মানে 1 নম্বৰ অপশ্যনটো হৈছে কাৰেক্ট। নাম্বাৰ 2 অংকটো হৈছে 150:400। অনুপাতটোক লঘিষ্ঠ ফাৰ্ষ্ট অংকটো যেনেকৈ কৰিলোঁ ঠিক তেনেকৈ আমাৰ ছুটি কৰিব লাগে। 150 আছে, অনুপাত আছে 400। তো ৰাইট সাইডত যিকেইটা 0 যদি সমান সংখ্যক 0 থাকে কাটি দিব পাৰোঁ, এটা এটাকৈ কাটি দিলোঁ। এতিয়া 15 আৰু 40 কিহেৰে ভাগ যায়? 5ৰে ভাগ যায় 3 বাৰ, ইয়াত যাব 8 বাৰ, 3:8 হ'ব কাৰেক্ট আনসাৰ। নাম্বাৰ 4 3 নম্বৰ অংকটো হৈছে 24 মিনিট আৰু 1 ঘণ্টাৰ মাজত অনুপাত কোনটো হ'ব? প্ৰথম অংকটো যেনেকৈ কৈছিলোঁ যে ইউনিটটো মিলাই ল'ব লাগিব। যেনেকুৱা 24 মিনিট আছে আৰু ইয়াত 1 ঘণ্টা আছে, তো দুটা মিনিটত ল'ম। 24 মিনিট আৰু 1 ঘণ্টা হৈছে 60 মিনিট। আৰু ইউনিটটো কিয় সেম কৰি ল'ব লাগে তাৰ কাৰণটো হৈছে যেনেকুৱা 24 মিনিট দিব 24 মিনিটছ আৰু 60 মিনিটছ। ইয়াত আমাৰ এই মিনিট আৰু মিনিটটো কাটি দিয়া হৈছে, গতিকে অনুপাত যেতিয়া আহিব বা অনুপাত যেতিয়া আমি কৰি ল'ম তেতিয়া কোনো ইউনিট নাথাকে, জাষ্ট দুটা নাম্বাৰ থাকিব বা ডিজিট থাকিব। ওকে, সেইকাৰণে আমি অনুপাতটো কৰাৰ কাৰণে আমি ইউনিটটো মিলাই ল'ম যাতে ইউনিট দুটা কাটাকাটি কৰি দিব পাৰোঁ। তো 24 আৰু 60 একেবাৰে 12ৰে ভাগ যায়, 2 গুণ, ইয়াত 5 গুণ, গতিকে 2:5 হ'ব ৰাইট আনসাৰ। তো নবোদয়ৰ ষ্টুডেণ্টছ যিসকলে তোমালোকে প্ৰিপেয়াৰেশ্যন কৰি আছা, তোমালোকে একেবাৰে ফাৰ্ষ্ট এটা বিষয় তোমালোকে মনত ৰাখিব লাগিব, সেয়া হৈছে টাইম মেনেজমেণ্ট। সময় প্ৰতিটো অংক বা প্ৰতিটো প্ৰশ্ন উত্তৰ কৰোঁতে যিমান সোনকালে কৰিব পাৰা তাৰ বিষয়ে তোমাৰ মনোযোগী হ'ব লাগিব। তাৰ লগতে যাতে অথেণ্টিক হয়, ভুল হোৱাৰ সম্ভাৱনা যাতে একদম কম থাকে। সেইকাৰণে মই তোমালোকক এটা ছাজেশ্যন দিম, যিবিলাক ট্ৰিক্স শিকোৱা হয় বিশেষকৈ ইউটিউব আৰু ফেচবুকত, তো ট্ৰিক্সৰ প্ৰতি তোমালোকে বেছি মনোযোগী নহ'বা। ট্ৰিক্স লাগিব, কিন্তু তাৰ আগতে ফাৰ্ষ্ট তুমি কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'বা। যেতিয়া কনচেপ্ট তোমাৰ ক্লিয়াৰ হৈ যাব, ট্ৰিক্স নিজে নিজে আহি যায় বা নিজে নিজে বনাব পাৰিবা। ওকে, নাম্বাৰ 4 অংকটো হৈছে 24:57। অনুপাতটো লঘিষ্ঠ কৰিব লাগে। তো 27:57। ওকে, 3ৰে দুটা নাম্বাৰক ভাগ যাব। আচ্ছা, ভাগ যায় নে নাই সেইটো বিভাজ্যৰ নিয়মত পাইছোঁ। যেনেকুৱা 27ক 3 9 গুণ 27 হয়, এইটো জানো, কিন্তু 57ক যায় নে নাই সেইটো সেই ৰুলছ অফ ডিভিজিবিলিটি যিটো আছিল সেইটো অলপ মনত পেলোৱা। 5 আৰু 7 যোগ কৰিলে হয় কিমান? 12। 12ক কিন্তু 3ৰে ভাগ যায়, গতিকে এই দুটা সংখ্যাক ইয়াক 3ৰে ভাগ যাব। এতিয়া কথা হ'ল 9ৰে যাব নে নাই?
যদি ইয়াক 9 ভাগ যায় 12 9 যদি ভাগ গল হেতেন তেনেহলে 57 9 ভাগ গল হেতেন কিন্তু 12 যেহেতু না যায় ইয়াক না যায় ওকে গতিকে আমি 3 ভাগ কৰিব লাগিব 3 এর 9 গুণ 3 এর 9 গুণ হচ্ছে 57 সরি 27 আর 57 হবো 19 গুণ গতিকে 9:19 9 অনুপাত 19 হবো রাইট आंसर নাম্বার 5 কোশ্চেন আছে পি আৰু কিউৰ মাজত 108 টকা 4:5 অনুপাতত ভাগ করা হয়েছে পি আৰু কিউৰ অংশ তো পি আৰু কিউ ধৰি লোৱা দুজন মানুহ তো এজনৰ নাম পি এজনৰ নাম কিউ হিয়তৰ মাজত ভাগ কৰিব লাগে 108 টকা অনুপাত হৈছে 4:5 তো সহজ কথা হল 108 টাকা এনেদৰে ভাগ কৰিব লাগে যাতে পি পায় 4 ভাগ আৰু কিউ এ পায় 5 ভাগ এটো হৈছে অঙ্কৰ মূল কথা ওকে তেনেহলে ভাগ মুঠকে এটা কৰিব লাগিব 9টা 4টা আৰু 5টা 9টা ভাগ কৰা তো 108 ক 9 ভাগ কৰা মানে 9 ৰে ভাগ কৰিলে 12 টাকা কে পৰে তো এক ভাগত হ'ব 12 টাকা গতিকে পিৰ ভাগত আছে 4 ভাগ 4 12 গুণ 48 টাকা আৰু কিউৰ ভাগত হ'ব 5 ভাগ 5 ৰ 12 গুণ হৈছে 60 টাকা গতিকে 48 আৰু 60 এটো হ'ব রাইট आंसर নাম্বার 1 ইজ দা কারেক্ট आंसर ইয়াত 6 নম্বৰ অঙ্কটো হৈছে 12 8 আৰু 14 এটা অনুপাতৰ ক্ৰমে প্ৰথম তৃতীয় আৰু চতুৰ্থ পদ তো দ্বিতীয় পদটো আমাক দিয়া নাই ওকে তো দ্বিতীয় পদটো আমি যিকোনো এটা ধৰি লম x y z ধৰি লৈ পেলাই অঙ্কটো কৰিম ওকে তো প্রথম অনুপাতটো সরি প্রথম পদটো আমাক আছে 12 আর 12 দ্বিতীয়টো দিয়া নাই গতিকে দ্বিতীয়টো আমি ধৰি ললো যে x হ'ব এটা তো তৃতীয়টো আকৌ দিছে আমাক কিমান 8 চতুৰ্থটো আমাক দিছে আকৌ 14 এয়াই হৈছে কাহিনী ঠিক আছে তো এনেকুৱা 4টা 5টা 4টা বা 3টা পদ থকা যদি হয় তেনেহলে আমি কি কৰিম 3টা পদ থাকিলে কি কৰিম আমি মিডলৰ যেটো পদ আছে এটো আমি স্কয়ার কৰি দিম বা দুবাৰ লম আৰু ইয়াত যেহেতু আমাৰ 4টা পদ আছে গতিকে আমি সহজ নিয়মটো কৰিম এই দুটা পদৰ পূৰণফল আৰু এই দুটা পদৰ পূৰণফল আমাৰ সমান হ'ব এটো হৈছে অনুপাতৰ নিয়ম মানে একেলেথাৰিয়ে যদি 3টা বা 4টা এনেকুৱা যদি অনুপাত থাকে পদৰ অনুপাত থাকে তেনেহলে এই মিডলৰ অনুপাত দুটাৰ পূৰণফল এই প্ৰথম আৰু এন্ডিংৰ অনুপাত দুটাৰ পূৰণফলৰ সমান হয় ওকে তো এই দুটা পদৰ অনুপাতৰ পূৰণফল হৈছে আমাৰ 8x 8 আৰু x পূৰণ কৰিলে 8x তো ইকুৱেল টু কি হ'ব আমাৰ এই 12 আৰু 14 ৰ পূৰণফলৰ সমান গতিকে 12 পূৰণ 14 এটো হ'ব তেনেহলে আমাৰ এই পদটো মানে x টো আমাৰ ওলাব লাগে x টো ওলাবলৈ হলে আমাৰ 8 টো কি কৰিম ইয়াত আহি ভাগ কৰি দিম এতিয়া যেটো উত্তৰ হ'ব এটোৱে তো ইয়াক আমি 4 ৰে কাটিলো 4 2 গুণ 8 4 ৰে ভাগ কৰিলে 3 বাৰ আৰু 2 ৰে 14 7 বাৰ ওকে 3 আৰু 7 ৰৈ গল 3 আৰু 7 মানে 21 পূৰণ 3 হাত তো 21 কত আছে এইটো হৈছে রাইট आंसर কত হৈছে দুটা সংখ্যা 2:9 অনুপাতত আছে সংখ্যা কেইটাৰ যোগফল 88 সংখ্যা কেইটা হ'ব তো অলপ আগতে যে টকা 108 টাকা ভাগ কৰিলো ঠিক তেনেকৈ হ'ব দুটা সংখ্যা অনুপাত আছে 2:9 মানে একো নহয় এটা ভাগ হৈছে এজনৰ ভাগত 2 ভাগ এজনৰ ভাগত 9 ভাগ তো টোটাল সংখ্যাটো হৈছে 88 তেনেহলে 9 আৰু 2 টোটাল ভাগ হ'ব 11 ভাগ কাক 11 ভাগ কৰি আমি 88 ক যদি 11 ভাগ কৰো এক ভাগত কিমান পৰিব তেনেহলে 8 তেনেহলে এই অনুপাত দুটা কি এক অনুপাত সমান তার মানে 8 তো 2 অনুপাত যার ভাগত পৰিব 8 2 গুণ 16 হ'ব আৰু 9 অনুপাত যার আছে 9 8 গুণ 72 16 আর 72 যত আছে এটাই হবে উত্তর নাম্বার 2 8 নম্বৰ অঙ্কটো হৈছে এ বি আৰু সি ৰ মাজত 1800 টকা 2:3:5 হ'ব এটা সৰি এটো ভুল হৈছে ডিটিপি মিস্টেক 2:3:5 অনুপাতত বিতৰণ কৰা হৈছে এ বি আৰু সি ৰ অংশ হ'ব তো ঠিক আছে ইয়াত অনুপাত কি আছে 2 3 আৰু 5 মানে 2 ভাগ এজনৰ এ পাব 2 ভাগ বি পাব 3 ভাগ
সি পাব 5 ভাগ, তেনেহ'লে মোট ভাগ হ'ল 2 3 5 আৰু 5 10টা ভাগ হ'ব, টোটাল ভাগ হ'ব 10টা। তো কাক ভাগ কৰিম? 1800 টকা, 1800 ওপৰত দিলোঁ। 10 1800 ভাগ কৰিলে আমাৰ কিমান? 180 হ'ব। 180টো কি? এইটো হ'ল 1 ভাগ। এ পাব 2 ভাগ, এর ভাগ হ'ব 18 দুগুণ 36 0 340 টকা। আৰু বি পাব তেনেহ'লে কিমান? 3 ভাগ, 3 18 গুণ 54 540 টকা। আৰু 5 ভাগ হৈছে সিৰ, 5 18 গুণ 90 900 টকা। 360 540 900, নাম্বার 4 ইজ দ্য কারেক্ট আনসার। ইয়াত 36 x x 16 অনুপাতত আছে, তার মানে 36:x:16 অনুপাতত আছে, সমানুপাতত আছে। তেনেহ'লে এক্সৰ মান উলিয়াব লাগে। এইটো তাৰ মানে 36:x, এইটো হৈছে সমানুপাতৰ চিহ্ন, x:16। একেই সূত্ৰ, এই দুটাৰ পূৰণফল, মাজৰ দুটাৰ পূৰণফল এই শেষৰ দুটাৰ পূৰণফলৰ সমান। ওকে, তেনেহ'লে x আৰু x পূৰণ কৰিলে হ'ব x²। আৰু 36 আৰু 16ৰ পূৰণফলৰ যিটো স্কোয়াৰ হ'ব, তাৰমানে আল্টিমেটলি এনেকুৱা হ'ব x² = 36 × 16। তেনেহ'লে এক্সৰ মান আমাৰ ওলাব লাগে। এক্সৰ মান হ'লে স্কোয়াৰটো কাটি দিলে ইয়াত আমাৰ √/ৰ তলত আহিব। তো 36ৰ ৰুট কৰিলে কি হ'ব? 6, 16ৰ ৰুট কৰিলে কি হ'ব? 4। তেনেহ'লে এই দুটা পূৰণফল 4 6 গুণ 24, এই নাম্বাৰ ইজ দ্য কাৰেক্ট আনসাৰ। 49 আৰু 64ৰ মাজৰ মধ্য সমানুপাতিক হৈছে। মধ্য সমানুপাতিক মানে আমি x y z যিকোনো এটা ধৰিলোঁ, যেনেকুৱা 49:x, তেনেহ'লে সমানুপাত হ'ব এনেকুৱা x:64, এইটোৱে হ'ব সেম কণ্ডিশ্যন। এই x আৰু xৰ পূৰণফল 49 আৰু 64ৰ পূৰণফল সমান, তেনেহ'লে x² = 49 × 64। তেনেহ'লে এক্সৰ মান ওলাব লাগিলে আমি √/r কৰিব লাগিব। 49ৰ √/r হৈছে 7, 64ৰ √/r হৈছে 8। তেনেহ'লে 7 আৰু 8 পূৰণ কৰিলে 56, নাম্বাৰ 3 ইজ দ্য কাৰেক্ট এনসাৰ। এইবিলাক হৈছে অংক কৰাৰ সহজ বুদ্ধি বা অংক কৰাৰ সহজ নিয়ম। কিন্তু এই অংকবিলাক কৰাৰ আগতে আমাৰ ফাউণ্ডেশ্যনটো ক্লিয়াৰ থাকিব লাগিব। ফাউণ্ডেশ্যন মানে হৈছে আমাৰ এই অংকবিলাক যদিও ক্লাছ 6ত এডমিশ্যন লোৱাৰ কাৰণে এণ্ট্ৰেন্স এক্সামত আহিব, অংকখিনি কিন্তু বহুত এডভান্স লেভেলৰ হয়। আৰু ইয়াৰ কাৰণে যিখিনি প্ৰাৰম্ভিক জ্ঞান লাগে, প্ৰাথমিক জ্ঞান লাগে, এই জ্ঞানখিনি আমাৰ বিগত কেইটামান ভিডিঅ'ত খুব ধুনীয়াকৈ বুজাই দিয়া হৈছে। তোমালোকে কাইণ্ডলি এই ভিডিঅ'বিলাক চাই ল'বা, যাতে তোমালোকৰ এই কনচেপ্টখিনি ক্লিয়াৰ থাকে। আৰু কনচেপ্টখিনি যদি ক্লিয়াৰ আছে, মই যেনেকৈ অংকখিনি বুজাই দিলোঁ খুব ধুনীয়াকৈ কৰিব পাৰিবা। আৰু উইদাউট এই ক্লিয়াৰিফিকেশ্যন মানে প্ৰাথমিক কনচেপ্ট, তোমালোকে কিন্তু অংকখিনি মই যিমান ধুনীয়াকৈ বুজাওঁ তোমালোকে বুজিবলৈ অসুবিধা হ'ব। গতিকে তোমালোকে ফাৰ্ষ্ট এই থ্ৰু দ্য চেনেল গৈ যিবিলাক ভিডিঅ' আছে কনচেপ্ট বেছ, সেইবিলাক প্ৰথমে চাই ল'বা। থেংক ইউ।